নমস্কাৰ এই মুহূৰ্তত দেশবাসীৰ কাৰণে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে। খুদ মুখ্যমন্ত্ৰী গৰাকী বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছে অল কায়দাৰ ফালৰ পৰা। পুনৰবাৰ জনাইছো বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে অল কায়দাৰ তৰফৰ পৰা। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি দেশ জোকাৰি যোৱা এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে, য'ত ৩২ গৰাকীকৈ সেনা জোৱানৰ মৃত্যু হৈছে। এক হোটেলৰ ভিতৰতে ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে, য'ত ৩২ গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ৩৬ জনৰ লোকৰ অৱস্থা ইতিমধ্যে সংকটজনক বুলি জানিব পৰা গৈছে। অল কায়দাৰ সহযোগী সংগঠন অল স্বাবে স্বীকাৰ কৰিছে বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণৰ পিছতে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলিয়াগুলিৰ সৃষ্টি হৈছে। সোমালিয়াৰ ৰাজধানী মোগাদিছুত সংঘটিত হৈছে এক দেশ জোকাৰি যোৱা বিস্ফোৰণৰ ঘটনা। আজিৰ খন্দিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ অশোক শৰ্মাৰ দল ত্যাগ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জয়ন্ত মল্ল বৰুৱা কয় যে দলে তেওঁক বিধায়ক বনাইছে, দলে অশোক শৰ্মাক বিধায়ক বনাইছে, অধ্যক্ষ বনাইছে। দল এৰি গ'লে অশোক শৰ্মাই এইবোৰ কথা কৈয়ে যাব লাগিব। দলে অশোক শৰ্মাক বহুত সন্মান দিছে, মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ। খন্দিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ বাবে ৰাজ্যত বৃহৎ আন্দোলনৰ হুংকাৰ প্ৰদান কৰা হৈছে। আমি জনাই আছো এটা বিশেষ খবৰ, মুছলমানৰ বাবে এটা ডাঙৰ খবৰ। মুছলমানৰ বিবাহ আইন বাতিল কেতিয়াও মানি লোৱা নহ'ব। মুছলমানৰ বিবাহ আইন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে। ইছলামিক আইন অনুসৰিয়ে সুৰক্ষিত হৈ আছে মুছলমানসকল। ৰাজনৈতিকভাৱে হিমন্ত বিশ্ব শৰ্মাই মুছলমানক টাৰ্গেট কৰিছে। কোরআন আৰু হাদিছৰ নীতি নিয়মতেই হ'ব মুছলমানৰ বিবাহ। বিয়া কামক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে ইছলামে। মুছলমান সমাজৰ লগত আলোচনা কৰি আইন বনাওক চৰকাৰে। মুছলমানৰ বিবাহ আইনক লৈ আমছু আৰু ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে। চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে এইবাৰ আমছু। আজিৰ খন্দিয়াৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যিক বিজেপিত এলাগি হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ৰাজ্যিক বিজেপিত এলাগি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালক একাষৰীয়া কৰিছে ৰাজ্যিক বিজেপিয়ে। ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভালৈ নিমন্ত্ৰণ জনোৱা নহ'ল সৰ্বানন্দ সোণোৱালক। ইফালে সম্পূৰ্ণৰূপে উপকৃত কৰা হৈছে সৰ্বানন্দ সোণোৱালক। ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভালৈ নিমন্ত্ৰণ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু পবিত্ৰ মাৰ্ঘেৰিটাক নিমন্ত্ৰণ জনোৱা হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে নৱনিযুক্ত প্ৰভাৰী হৰিশ, লগতে ৰাষ্ট্ৰীয় সম্পাদক ঋতুৰাজ সিংহক। ১৩শৰো অধিক কাৰ্যকৰ্তাই লাভ কৰিছে নিমন্ত্ৰণ। ৰাজ্যিক বিজেপিত স্পষ্ট হৈ পৰিছে লবিকেন্দ্ৰিক ৰাজনীতি সংঘাত। আজিৰ খন্দিয়াৰ পৰৱৰ্তী খবৰ, ৮ মাহৰ বিৰতিৰ অন্তত পুনৰ ৰাজনৈতিক পথাৰলৈ ঘূৰি আহিছে আঙুৰলতা ডেকা। মই আকৌ যুঁজিবলৈ সাজু বুলি মন্তব্য আঙুৰলতা ডেকাৰ। আমি জনাই আছো এটা বিশেষ খবৰ, ৮ মাহৰ বিৰতিৰ অন্ততে আকৌ ঘূৰি আহিছে ৰাজনীতিৰ পথাৰলৈ আঙুৰলতা। জীৱনত বহুত ঘাত প্ৰতিঘাত আহিল, কিন্তু আজিৰে পৰা আকৌ মই যুঁজিবলৈ সাজু হৈ পৰিছো। মই মোৰ ক'ব লগাবোৰ ইতিমধ্যে ৰাজ্যিক নেতৃত্বক জনাইছো। মই বহুত দিছো, বিজেপিত পাবলগীয়াও বহুত আছে, মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা অভিনেত্ৰী আঙুৰলতা ডেকাৰ। আঙুৰলতা ডেকাই কয় যে মই পুনৰ যুঁজিবলৈ সাজু হৈ পৰিছো। আজিৰ খন্দিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ কহৰা কাণ্ডৰ নতুন মূৰ। গোচৰ দিব এইবাৰ বাছ চালক সন্থাই। কাজিৰঙাৰ কাণ্ডৰ পিছতে এতিয়া ধাৰাবাহিকভাৱে এটাৰ পিছত আন এটাৰ নতুন তথ্য পোহৰলৈ আহিছে। সদৌখন নৈশ বাছ চালক সন্থাৰ পুনৰ ক্ষুণ্ণ হৈ পৰা পৰিলক্ষিত হৈছে, কিয়নো এইবাৰ একাংশ পৰ্টেলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ সাজু হৈ পৰিছে বাছ চালক সন্থা। চালক সন্থাৰ নেতা ৰূপম দত্তৰ মন্তব্য অপভ্ৰংশ কৰাৰ অভিযোগত গোচৰ তৰিব পৰ্টেলৰ বিৰুদ্ধে।
চালক খন্তাৰ নেতা ৰূপম দত্তৰ মন্তব্য অপভ্ৰংশ কৰাৰ অভিযোগ গোচৰ তৰিব পটেলৰ বিৰুদ্ধে চালক খন্তাৰ অভিযোগ যে ভিউৱাৰ্ছৰ আকাত ভিডিঅ' বাইট ইত্যাদি ভুলকৈ প্ৰচাৰ কৰিছে লগতে বৈকুণ্ঠ প্ৰিন্স নামৰ এগৰাকী অভিনেতাৰ মন্তব্যক লৈ অসন্তুষ্ট আছে চালক খন্তা চালক ৰূপম দত্তক ব্যক্তিগত আক্ৰমণক লৈ অসন্তুষ্ট বাছ চালক খন্তা সদৌসম নৈশ বাছ চালক খন্তা পুনৰ ক্ষুণ্ণ হৈ পৰা পৰিলক্ষিত হৈছে সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি ৰিয়ান পৰাগৰ গ্ৰেণ্ড এণ্ট্ৰি কিছু মুহূৰ্তৰ পাছতে আৰম্ভ হ'ব ভাৰত আৰু শ্ৰীলংকাৰ দ্বিতীয়খন এদিনীয়া মেচ সূৰ্যকুমাৰ যাদৱৰ পিছতে এইবাৰ ৰোহিত শৰ্মাৰ নেতৃত্বত গ্ৰেণ্ড এণ্ট্ৰি মাৰিবলৈ সাজু হৈ পৰিছে ভাৰতীয় ক্ৰিকেটাৰ ৰিয়ান পৰাগ আজিৰ খেলত ৰিয়ান পৰাগৰ উপস্থিতি বিচাৰিছে দেশৰ ক্ৰিকেট অনুৰাগীসকলে প্ৰথমখন এদিনীয়াত শ্ৰীলংকাৰ বিৰুদ্ধে টাই হোৱাৰ পাছতেই গম্ভীৰৰ ছাৰপ্ৰাইজ পেকত ৰিয়ান পৰাগ ৱাশ্বিংটন সুন্দৰ নতুবা শিৱম ডুবেৰ স্থানত সুযোগ পোৱাৰ সম্ভাৱনা আছে ৰিয়ান পৰাগে ইতিমধ্যে বিচিচিআইৰ তৰফৰ পৰা শেহতীয়া বৈঠক ৰিয়ান পৰাগক দেশৰ টি20 দলত নিয়মীয়া খেলুৱৈ হিচাপে অন্তৰ্ভুক্তি শ্ৰীলংকাৰ বিৰুদ্ধে শেহতীয়া টি20 শেষৰখন মেচত পৰিপক্ক বেটিং প্ৰতিভা দেখুৱাইছিল ৰিয়ান পৰাগে যাৰ বাবে এদিনীয়াত শৃংখলাৰ বিৰুদ্ধে টাই হোৱাৰ পিছতে ৰিয়ানক বিচাৰি সামাজিক মাধ্যমত চৰ্চা দেশবাসীৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে আজিৰ দিনটোত অশান্ত হৈ পৰিছে বাংলাদেশত এতিয়া তীব্ৰ আন্দোলন গঢ়ি তোলা হৈছে সৰ্বাত্মক প্ৰতিবাদ বাংলাদেশত উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতিয়ে জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ঢাকাত শিক্ষাৰ্থীসকলৰ ব্যাপক আন্দোলন আজিৰ দিনটোত সংৰক্ষণ বিৰোধী ছাত্ৰ আন্দোলনত এক প্ৰকাৰৰ স্তব্ধ হৈ পৰিছে ঢাকা শিক্ষাৰ্থী আৰক্ষীৰ সংঘৰ্ষত আহত হৈ পৰিছে 2 শতাধিক আন্দোলনকাৰীক আলোচনালৈ অহাৰ আহ্বান প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আহ্বান প্ৰত্যাখ্যান আন্দোলনকাৰীৰ আজি সৰ্বাত্মক অসহযোগ কাৰ্যসূচীৰ ঘোষণা কালি প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ সংঘৰ্ষত 2 শতাধিক লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে বাংলাদেশৰ পৰিস্থিতিক লৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ উদ্বিগ্ন হৈ পৰিছে মাৰ্কিন বৈদেশিক মন্ত্ৰীৰ বাংলাদেশ চৰকাৰলৈ পত্ৰ প্ৰেৰণ পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি আজি সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ দেশত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ 4টাকৈ দবদপাই জ্বলি উঠিছে আৰু তাৰ পিছতে যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে আজি পুৱা অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত এক ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে কুৰ্বাৰ পৰা অহা কুৰ্বা বিশাখাপট্টনমত এক্সপ্ৰেছৰ 4টাকৈ এচি ডবাত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত কৰিছে জুই ইমানে বিধ্বংসী আছিল যে মুহূৰ্তৰ ভিতৰতে কেইবাখনো ডবা জুই লেলিহান শিকাই স্থানি ধৰিছে আৰু তাৰ পিছতে সম্পূৰ্ণৰূপে ভস্ম হৈ পৰিছে কেইবাখনো ডবা লগে লগে উদ্ধাৰকাৰী দল ষ্টেচনটোত উপস্থিত হৈছে ৰেলৱে আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱা নাই বুলি জানিব পৰা গৈছে